নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'টোৰ জৰিয়তে মেঘ ৰাশিৰ 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ এই 5 মাহত জীৱনত কি পৰিৱৰ্তন আহিব, মহা পৰিৱৰ্তন আহিব অৰ্থাৎ বিশেষ পৰিৱৰ্তন আহিব সেই বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো। মোৰ প্ৰিয় ভিউৱাৰ্স, মই এই ভিডিঅ'টোৰ টাইটেলতে মহা পৰিৱৰ্তন শব্দটো ব্যৱহাৰ কৰিছো কিয়নো গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ বুলি ধৰা হয়, সবাতোকৈ শক্তিশালী গ্ৰহ বুলি ধৰা হয়, সেই গুৰু বৃহস্পতি সুদীৰ্ঘ 12 বছৰ মূৰত উচ্চ ৰাশিলৈ অৱস্থান কৰিব। ই ক'বলৈ গ'লে এক বিশেষ পৰিঘটনা বুলি ক'ব পাৰি কিয়নো গুৰুৱে প্ৰতি 12 বছৰ মূৰে মূৰেহে উচ্চ ৰাশিলৈ অৱস্থান কৰে আৰু গুৰু বৃহস্পতিয়ে যেতিয়া উচ্চ ৰাশিলৈ অৱস্থান কৰে তেতিয়া প্ৰত্যেক ৰাশিৰ জাতক জাতিকাই প্ৰত্যেক ৰাশিৰ ব্যক্তিয়ে ইয়াৰ সুফলসমূহ ভাল ফলাফলসমূহ উপভোগ কৰিবলৈ জীৱনত যথেষ্ট উপকৃত হ'বলৈ সক্ষম হয়। আজি এই ভিডিঅ'টোৰ জৰিয়তে মেঘ ৰাশিৰ জাতক জাতিকাই 2026 বৰ্ষৰ 2 জুনৰ পৰা 2026 বৰ্ষৰ 31 অক্টোবৰলৈকে গুৰুৰ আশীৰ্বাদ জীৱনৰ কি দিশত লাভ কৰিব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মেঘ ৰাশিৰ বাবে এই সংখ্যাটো ব্যৱহাৰ কৰা হৈছে যিহেতু মেঘ ৰাশি হৈছে 1 নম্বৰ ৰাশি। গুৰু বৃহস্পতি মেঘ ৰাশিৰ জাতক জাতিকাৰ 2 জুনৰ দিনা আপোনাৰ পুষ্টিৰ 4ৰ্থ ভাৱত অৰ্থাৎ উচ্চ ৰাশিলৈ অৰ্থাৎ কৰ্কট ৰাশিলৈ অৱস্থান কৰিব। সৰ্বপ্ৰথমে চাওঁ আহক গুৰু বৃহস্পতি আপোনাৰ পুষ্টিৰ কি ভাৱৰ অধিকাৰী গ্ৰহ। গুৰু বৃহস্পতি হৈছে আপোনাৰ পুষ্টিৰ 9ম ভাৱৰ অৰ্থাৎ ভাগ্যৰ ভাৱৰ, লগতে আপোনাৰ পুষ্টিৰ 12ম ভাৱৰ অৰ্থাৎ আপোনাৰ আধ্যাত্মিকতাৰ ভাৱৰ, জীৱনৰ আধ্যাত্মিকতাৰ ভাৱৰ, জীৱনৰ মুখ্য লাভৰ ভাৱৰ হৈছে অধিকাৰী গ্ৰহ, ভাগ্যৰ অধিকাৰী গ্ৰহ। যিহেতু গুৰু বৃহস্পতি হৈছে ভাগ্যৰ অধিকাৰী গ্ৰহ অৰ্থাৎ আপোনাৰ পুষ্টিৰ ত্ৰিকোণৰ অধিকাৰী গ্ৰহ যেতিয়া আপোনাৰ পুষ্টিৰ কেন্দ্ৰ ভাৱলৈ যায় অৰ্থাৎ আপোনাৰ পুষ্টিৰ 4ৰ্থ ভাৱলৈ যায় সৰ্বপ্ৰথমে ইয়াত ৰাজযোগৰ সৃষ্টি হোৱা বুলি ক'ব পাৰি। গতিকে এই সময়ছোৱাত নিঃসন্দেহে মেঘ ৰাশিৰ জাতক জাতিকাৰ জীৱনত তেওঁলোকে ৰাজযোগৰ ফল ভোগ কৰিবলৈ সক্ষম হ'ব। গুৰু আপোনাৰ পুষ্টিৰ 4ৰ্থ ভাৱত 2 জুনৰ পৰা 31 অক্টোবৰলৈকে থাকিব। আপোনাৰ পুষ্টিৰ 4ৰ্থ ভাৱটো হৈছে আপোনাৰ ঘৰুৱা সুখ শান্তিৰ ভাৱ, আপোনাৰ মাতৃৰ ভাৱ, লগতে আপোনাৰ জীৱনত সম্পত্তি হ'বনে নহয়, আপুনি সম্পত্তি ক্ৰয় কৰিবলৈ সক্ষম হ'বনে নহয় তাকো আমি আপোনাৰ পুষ্টিৰ 4ৰ্থ ভাৱৰ জৰিয়তে অধ্যয়ন কৰোঁ। যিহেতু গুৰু আহি আপোনাৰ পুষ্টিৰ 4ৰ্থ ভাৱত বহিব গতিকে এই সময়ছোৱাত ক'বলৈ গ'লে আপোনাৰ ঘৰুৱা সুখ শান্তি অব্যাহত থাকিব। আগতে অৰ্থাৎ পূৰ্বতে যদি আপোনাৰ পৰিয়ালৰ কোনোবা ব্যক্তিৰ লগত মনোমালিন্য হৈছিল এই সময়ছোৱাত সেই মনোমালিন্য উৰ পৰিব আৰু আপোনাৰ ফেমিলিৰ লগত আপোনাৰ ঘৰৰ সদস্যৰ লগত এক সুসম্পৰ্ক এই সময়ছোৱাত গঠন হ'ব। লগতে এই সময়ছোৱাত ক'বলৈ গ'লে আপোনাৰ মাতৃৰ লগতো এক সুসম্পৰ্ক গঠন হ'ব। মাতৃৰ জৰিয়তে জীৱনত আপুনি বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ মাতৃয়ে যদি পূৰ্বৰ পৰা কিবা অসুখত ভুগি আছিল আৰু এই সময়ছোৱাত আপুনি যদি মাতৃৰ প্ৰপাৰ ট্ৰিটমেন্ট কৰে, উন্নত চিকিৎসা কৰে তেন্তে নিশ্চয় এই সময়ছোৱাত গুৰুৰ আশীৰ্বাদত আপোনাৰ মাতৃয়ে অতি শীঘ্ৰেই আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব। লগতে এই সময়ছোৱাত আপুনি হয়তো নতুন কিবা সম্পত্তি ক্ৰয় কৰিবলৈও সক্ষম হ'ব পাৰে। এই সময়ছোৱাত বহুতো মেঘ ৰাশিৰ জাতক জাতিকাই নতুন মাটি, নতুন গাড়ী, নতুন বাইক বা ঘৰলৈ নতুন কিবা সম্পত্তি হয়তো আপুনি ক্ৰয় কৰিব পাৰে, নতুবা নিজৰ ঘৰটোৱে হয়তো আপুনি সুন্দৰকৈ পুনৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব পাৰে। গতিকে এই সময়ছোৱা ক'বলৈ গ'লে আপোনাৰ জীৱনৰ গোল্ডেন পিৰিয়ড বুলি ক'ব পাৰি। এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব এই সময়ছোৱা আপুনি কিমান সুপ্ৰয়োগ কৰিব পাৰে। এতিয়া আহক চাওঁ গুৰুৰ দৃষ্টি ক'ত পৰিব। গুৰুৰ দৃষ্টি আপোনাৰ পুষ্টিৰ 8ম ভাৱত অৰ্থাৎ গুৰুৰ 5ম দৃষ্টি আপোনাৰ পুষ্টিৰ 8ম ভাৱত, গুৰুৰ 7ম দৃষ্টি আপোনাৰ পুষ্টিৰ 10ম ভাৱত, লগতে গুৰুৰ
নৱম দৃষ্টি আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱত পৰিব গুৰু বৃহস্পতিৰ তিনিটা দৃষ্টি আছে পঞ্চম সপ্তম আৰু নৱম আৰু গুৰুৰ দৃষ্টি যত পৰে তাক আমি অমৃতৰ সৃষ্টি হোৱা বুলি ক'ব পাৰি গুৰুৰ দৃষ্টিতে অমৃত বৈ থাকে বুলি আপুনি ধৰিব পাৰে যিহেতু গুৰুৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত পৰিব আৰু আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱ হৈছে কোনো বিষয়ৰ ওপৰত দকৈ গৱেষণা কৰাৰ ভাৱ কোনো বিষয়ৰ ওপৰত ডিপ ষ্টাডি অৰ্থাৎ ৰিচাৰ্চ কৰাৰ ভাৱ গতিকে এই সময়ছোৱাত যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনো বিষয়ৰ ওপৰত দকৈ গৱেষণা কৰাৰ কথা চিন্তা কৰে নতুবা এই সময়ছোৱাত আপোনালোকে যিকোনো বিষয়ৰ ওপৰত যদি দকৈ অধ্যয়ন কৰাৰ কথা চিন্তা কৰে তেন্তে এই সময়ছোৱাত আপোনালোকে যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব লগতে আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱটো হৈছে অকাল ষ্টাডিৰ ভাৱ অৰ্থাৎ গুপ্ত বিদ্যাৰ ভাৱ এই সময়ছোৱাত হয়তো বহুতো মেষ ৰাশিৰ জাতক জাতিকাৰ জ্যোতিষ বিদ্যা নিউমাৰলজি টেৰট বাস্তু ইত্যাদিৰ ওপৰত আপোনালোকে হয়তো যথেষ্ট আকৰ্ষিত হ'ব পাৰে এই বিষয়ৰ ওপৰত হয়তো আপোনালোকে জ্ঞান লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকে হয়তো তেনে ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে লগতে আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱটো হৈছে আপোনাৰ শহুৰৰ ঘৰৰ ভাৱ বুলিও ধৰা হয় যিসকল মেষ ৰাশিৰ জাতক জাতিকা বিবাহিত এই সময়ছোৱাত আপোনালোকৰ শহুৰৰ ঘৰৰ লগত এক সুসম্পৰ্ক সৃষ্টি হ'ব লগতে আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱটো হৈছে আপুনি জীৱনত হঠাতে কিবা লাভ কৰা বা হেৰুৱাৰো ভাৱ এই সময়ছোৱাত হয়তো আপোনালোকে উত্তৰাধিকাৰী সূত্ৰে কিবা সম্পত্তিও লাভ কৰিবলৈ সক্ষম হ'ব পাৰে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যিহেতু আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱটো হৈছে ত্ৰিক ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব এই সময়ছোৱাত হয়তো আপোনালোকৰ পেটৰ বিষৰ সমস্যা গেষ্ট্ৰিকৰ সমস্যা কিডনি বা লিভাৰ জড়িত কিবা হয়তো সমস্যা হ'ব পাৰে গতিকে এই সময়ছোৱাত বিশেষকৈ আপোনালোকে নিজৰ খোৱা বোৱাৰ ওপৰত নিজৰ ডায়েট চাৰ্টৰ ওপৰত গুৰুত্ব দিব লগতে গুৰুৰ সপ্তম দৃষ্টি যেহেতু গুৰু আছে আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱত গুৰুৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্ঠৰ দশম ভাৱত পৰিব আপোনাৰ কুষ্ঠৰ দশম ভাৱ হৈছে আপোনাৰ বৃত্তি বা প্ৰফেশনৰ ভাৱ গতিকে এই সময়ছোৱাত 2 জুনৰ পৰা 31 অক্টোবৰলৈকে বহুত মেষ ৰাশিৰ জাতক জাতিকাই হয়তো নতুনকৈ চাকৰি বা কোনোবাই হয়তো চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব পাৰে বা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই সময়ছোৱাত আপোনালোকে হয়তো অধিক টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে বা যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ এই সময়ছোৱাত চাকৰিৰ ক্ষেত্ৰত হয়তো প্ৰমোশন হ'ব পাৰে ইনক্ৰিমেন্ট হ'ব পাৰে নতুবা আপুনি বিচৰা ঠাইত হয়তো এই সময়ছোৱাত আপোনালোকৰ ট্ৰান্সফাৰ হ'ব পাৰে লগতে আপোনাৰ কুষ্ঠৰ দশম ভাৱটো হৈছে আপোনাৰ সামাজিক প্ৰতিষ্ঠাৰ ভাৱ এই সময়ছোৱাত আপোনাৰ সমাজত প্ৰতিষ্ঠা প্ৰতিপত্তি অব্যাহত থাকিব আপোনাৰ নেম ফেম বাঢ়িব লগতে যিসকলে ছ'চিয়েল মিডিয়াত কাম কৰি আছে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ তেওঁলোকৰ এই সময়ছোৱাত যথেষ্ট পপুলাৰিটি বাঢ়িব জনপ্ৰিয়তা বাঢ়িব আপোনালোকে নিজৰ বাকপটুতাৰ জৰিয়তে আপোনালোকে নিজৰ অপিনিয়নৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত আপোনালোকৰ কমিউনিকেশ্যন স্কিল অৰ্থাৎ আপোনালোকৰ বাকপটুতা গুণো যথেষ্ট উন্নত হ'ব গতিকে এই সময়ছোৱা আপোনালোকে অবাবত নষ্ট নকৰি আপোনালোকে যদি সুপ্ৰয়োগ কৰে তেন্তে নিশ্চয় নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব লগতে গুৰু বৃহস্পতিৰ নৱম দৃষ্টি পৰিব আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱত আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱ হৈছে আধ্যাত্মিকতাৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকৰ ঈশ্বৰৰ ওপৰত যথেষ্ট বিশ্বাস বাঢ়িব এই সময়ছোৱাত আপোনালোকৰ ঈশ্বৰৰ ওপৰত ভক্তি বাঢ়িব এই সময়ছোৱাত হয়তো আপোনালোকে দূৰণিত থকা তীৰ্থস্থানসমূহ দৰ্শন কৰিবৰ বাবে যাব পাৰে লগতে আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱত ফৰেনৰ ভাৱ অৰ্থাৎ বিদেশৰ ভাৱ বুলিও কোৱা হয় এই সময়ছোৱাত হয়তো বহুতে নিজৰ বেপাৰ বাণিজ্য বহু দূৰলৈ বা ফৰেনলৈ এক্সটেন্ড কৰিব পাৰে বা বহুতে এই সময়ছোৱাত এমএনচিত চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে বা বহুতে এই সময়ছোৱাত ফৰেনত সেটেলো হ'ব পাৰে লগতে আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱক
আপোনাৰ ব্যয়ৰ ভাৱ বুলিও কোৱা হয়, খৰচ পাতিৰ ভাৱ বুলিও কোৱা হয়। অৱশ্যে এই সময়ছোৱাত যদি আপোনালোকৰ কিবা খৰচ পাতি হয়, সেয়া হয়তো ঘৰত কিবা মাংগলিক অনুষ্ঠান কৰোঁতেও হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ ঘৰত হয়তো কিবা মাংগলিক কৰ্ম হ'ব পাৰে, বা কাৰোবাক এই সময়ছোৱাত আপোনালোকে দান কৰোঁতে, পুণ্য কৰোঁতেও হয়তো খৰচ পাতি হ'ব পাৰে। সি যি কি নহওক, এই সময়ছোৱাত আপোনালোকে নিজৰ খৰচ পাতি অলপ কণ্ট্ৰল কৰি ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে পিছৰ পৰ্যায়ত হয়তো আপোনালোকৰ জীৱনত অলপ চলপ অভাৱো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। লগতে আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱক হস্পিটেল ৰিলেটেড ছাৰ্ভিচৰ ভাৱ বুলিও কোৱা হয়। গতিকে যিসকলে হস্পিটেলৰ লগত ৰিলেটেড কিবা সেৱাত ইনভলভ হৈ আছে, জড়িত হৈ আছে, তেওঁলোকৰ এই সময়ছোৱাত হয়তো কেৰিয়াৰ যথেষ্ট উন্নতি হ'ব পাৰে। এই সময়ছোৱাত হয়তো তেওঁলোকৰ কেৰিয়াৰ গ্ৰোথ বা ডেভেলপ হ'ব পাৰে। গতিকে চাবলৈ গ'লে মেষ ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত অৰ্থাৎ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে এই সম্পূৰ্ণ 5 মাহ বুলিয়ে ক'ব পাৰি, আপোনালোকে জীৱনত বহুতো ক্ষেত্ৰত গুৰুৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। কেৱল এটা কথাই আপোনালোকে লক্ষ্য ৰাখিব, এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ওপৰত গুৰুত্ব দিব আৰু আপোনালোকৰ হাতেৰে যাতে অতিৰিক্ত টকা পইচা খৰচ নহয়, সেই বিষয়ে আপোনালোকে লক্ষ্য ৰাখিব। লগতে মেষ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে বৰ্তমান সময়ত আপোনালোকৰ শনিদেৱৰ 6.5 প্ৰথম চৰণ চলি আছে। গতিকে বহুতে হয়তো জীৱনত এই সময়ছোৱাত নানা ধৰণৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে, নতুবা নিজৰ কৰ্মক্ষেত্ৰত আপোনালোকে হয়তো যথেষ্ট ষ্ট্ৰেছ ফিল কৰিবলগীয়া হৈছে, হয়তো আপোনালোকৰ ৱৰ্ক প্ৰেছাৰ বাঢ়িছে। কিন্তু গুৰু বৃহস্পতিৰ উচ্চ ৰাশিত অৱস্থানে এই সময়ছোৱাত আপোনালোকৰ হয়তো ৱৰ্ক প্ৰেছাৰ যথেষ্ট কমাব পাৰে। আপোনালোকৰ মনলৈ হয়তো যথেষ্ট আশাৰ ৰেঙনি এই সময়ছোৱাত গুৰুৰ উচ্চ ৰাশিত অৱস্থানে আনিব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে গুৰুৰ কৃপা লাভ কৰি জীৱনত কঠোৰ পৰিশ্ৰম কৰক, আৰু মই যি ফিল্ডত গুৰুৰ আপোনালোকে আশীৰ্বাদ লাভ কৰিব বুলি ইতিমধ্যে ভিডিঅ'টোত উল্লেখ কৰিলো, সেই ফিল্ডত আপোনালোকে যিমান পাৰে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক। তেতিয়া চাব আপোনালোকে হয়তো আশা কৰা ধৰণৰে এই সময়ছোৱাত ফলাফলসমূহ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। প্ৰতিকাৰ হিচাপে প্ৰতিদিনাখনেই আপোনালোকে চন্দ্ৰমাৰ বীজ মন্ত্ৰ ওম শ্ৰাং শ্ৰীং শ্ৰোং শাহ চন্দ্ৰমাশী নমঃ এই মন্ত্ৰফাঁকি 108 বাৰ জপ কৰিব। পুৱা গধূলি হনুমান চালিচা পাঠ কৰিব। লগতে সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব। তেতিয়া নিশ্চয় গুৰুৰ আশীৰ্বাদত এই 5 মাহ সময় আপোনালোকৰ ভালদৰে পাৰ হ'ব। তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ, এয়া হ'ল মেষ ৰাশিৰ 2 জুন 2026 পৰা 31 অক্টোবৰ 2026লৈকে গুৰু বৃহস্পতিৰ জৰিয়তে জীৱনত কি ক্ষেত্ৰত উপকৃত হ'ব তাৰে থুলমূল ধাৰণা। মই প্ৰতিটো ভিডিঅ'তে কওঁ যে আপোনালোকৰ কুষ্টিখনেই হৈছে সৰ্বোচ্চ। জন্মলগ্নতে অৰ্থাৎ আপোনাৰ কুষ্টিতে গুৰু বৃহস্পতি যদি এক শক্তিশালী স্থানত আছিল, তেন্তে বাকী গ্ৰহবোৰৰ অৱস্থা যিমানেই বেয়া নহওক কিয়, গুৰুৰ জৰিয়তে আপোনালোকে কিন্তু যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব। সি যি কি নহওক, আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে, তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহিছো, সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক। জয় শ্ৰীৰাম, জয় বজৰংবলী।